আৰু এয়া মন্দিৰৰ ভিতৰলৈ আমি সোমাই গৈছোঁ আৰু ইয়াত এটা ইমানেই শান্তিৰ পৰিৱেশ মন্দিৰটোৰ ভিতৰত সঁচাকৈ ভাল লাগিছে খুব আৰু এয়া ৰাম সীতা লক্ষ্মণৰ মন্দিৰ আৰু এয়া আমি অকণমান আগলৈ গৈছোঁ আৰু এইপিনে চাওকচোন বান্দৰটো ইমান ধুনীয়াকৈ বহি আছে ইয়াত বহুত বান্দৰ আছে মোবাইল চবাইল লৈ যায় বুলি অকণমান ভয় লাগে বাৰু আৰু এয়া আপোনাৰ এইপিনে হনুমান দেৱৰ মন্দিৰ আৰু এয়া হৈছে মেইন মন্দিৰ য'ত আমি এখন বিয়া হৈ আছিলে আমি যেতিয়া যাওঁ আৰু সেয়া বিয়াখনকে আমি চাই আছিলোঁ ৰখি পেলাই আৰু ইয়াতে বিয়াও পতা হয় ইমান এটা এনেকুৱা মন্দিৰ ইমান এটা ভাল মন্দিৰত নতুন জীৱনৰ পাতনি মেলিছে সেয়াই অকণমান আমি ৰখি পানি চালোঁ আৰু ভাল লাগিছে মন্দিৰৰ শান্তিৰ পৰিৱেশটোত থাকি পানি আৰু মন্দিৰৰ পৰা অহাৰ বাটতে আমি এটা জেগাত ৰখিলোঁ ভিউটো ভাল লাগিলে কাৰণে আৰু এয়া মা আৰু মোৰ হাজবেণ্ড একদম জংঘলৰ মাজত নদী এখন এয়া বৈ গৈছে একচুৱেলি এই নদীখনত পানী আগতে আছিলে এতিয়া অকণমান পানীটো শুকাই গৈছে সেয়া ইয়াতে ৰখি পানি অকণমান ভিউটো ল'লোঁ আৰু এয়া শাহু আৰু জোঁৱায়ে ফটোকপি মাৰিবলৈ লৈছে আৰু ইয়াতে অকণমান ৰখি মেলি আমি এতিয়া আকৌ উভতি যাম সঁচাকৈ এই জংঘলৰ দৃশ্য এটা জংঘলৰ মাজত এটা মন্দিৰৰ খুব শান্তিৰ পৰিৱেশ সঁচাকৈ মনোমোহা হয় আৰু এই মন্দিৰভাগ শিলিগুৰি বেংডুবিত আছে য'ত বাগডোগৰা এয়াৰপৰ্টৰ পৰা 3-4 কিলোমিটাৰৰ দূৰত্বত এই মন্দিৰভাগ আছে আপোনালোকৰ ইচ্ছা কৰিলে আহিব পাৰিব আৰু ইয়াতে মই মোৰ ব্লগটো শেষ কৰিছোঁ মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ